মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ওয়েলকাম টু এফআই ক্লাसेस আজি যি তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ গণিতৰ পৰীক্ষা হৈ গল এই গণিতৰ আজি যি তোমাৰ ৰচনাধৰ্মী প্ৰশ্ন আছিল অৰ্থাৎ আমাৰ ডেসক্ৰিপটিভ কোৱেশ্চনবোৰ আছিল তাৰ আনসাৰ মই আলোচনা কৰিম 2-4টা অলপ ক্ৰিটিকেল কৰি দিছে তোমালোকৰ কিতাপত ডাইৰেক্ট প্ৰশ্নখিনি নাই গতিকে সেই কিতাৰ আনসাৰ কেনেকৈ কৰিব লাগে হেও ধুনীয়াকৈ আলোচনা কৰিম মই কৰি দিম আৰু তোমালোকৰ কিমান A4 ডেসক্ৰিপটিভ টাইপৰ কিমান নম্বৰ পায় কমেন্ট কৰি জনাবা আৰু লগতে যিসকলে এমসিকিউ বৰ চোৱা নাই বা এমসিকিউৰ শুদ্ধ উত্তৰবোৰ জানা নাই মই ইয়াৰ আগৰ ভিডিঅ'টোত এমসিকিউৰ শুদ্ধ উত্তৰবোৰ কৈ দিছিলো মই ডেসক্ৰিপচনত লিংক দি দিছো তাত গৈ তোমালোকৰ এমসিকিউ কিমান হ'ল আৰু তোমাৰ ডেসক্ৰিপটিভৰ কিমান হ'ল গোটেইখিনি মিলি তোমালোকে কিমান পাবা কমেন্ট কৰি জনাবা গতিকে আজি 46 নম্বৰ কোৱেশ্চনটো উৎপাদক বিশ্লেষণ উৎপাদকত প্ৰকাশ কৰিব দিছে খুব ইজি প্ৰশ্ন তোমালোকে বেলেগ একো নাই ইয়াত x কমন ললা y + 1 হ'ল আৰু ইয়াত 1 কমন ললা 1 + 1 হ'ল ইয়াৰ পিছত তোমালোকৰ y + 1 কমন ললা আৰু x + 1 হ'ল গতিকে আনসাৰ এইটোৱে y + 1 * x + 1 তাৰ পিছত তোমালোকৰ 47 টো এটো ডাইৰেক্ট কিতাপ উদাহৰণৰ পৰা দিছে এটো দেখুৱাব দিছে গতিকে এটো তোমালোকে নিশ্চয় কলে পাৰিছে তাৰ পিছত তোমালোকৰ ট্ৰিগোনোমেট্ৰিৰ পৰা এটো দিছে 48 প্ৰমাণ কৰিব দিছে কি sec θ - tan θ হোল স্কয়ার = 1 - sin θ / 1 + sin θ এইটো তোমালোকৰ কিতাপত এইটো প্ৰশ্ন ডাইৰেক্ট নাই কিন্তু এনেকুৱা ধৰণৰ আছিল গতিকে এটো কেনেকৈ কৰিব লাগে চোৱা আমি লেফট হ্যান্ড সাইডটো লৈ ললো sec θ - tan θ হোল স্কয়ার sec θ ক আমি কি লিখিব পাৰো 1 / cos θ আৰু tan θ ক লিখিব পাৰো sin θ / cos θ স্কয়াৰটো আছে দি থৈ দিছো এতিয়া চোৱা আমি লসাগু ললে তোমাৰ cos θ লসাগু হ'ল ওপৰত 1 - sin θ হ'ল স্কয়াৰটো আমি ওপৰত লগা দিলো আৰু তলতো এক্সট্ৰা কে দিলো তলত দিলে cos স্কয়ার θ হ'ল ওপৰত 1 - sin θ হোল স্কয়ার হ'ল এতিয়া চোৱা তোমালোকে যে আমি 1 - sin θ কি লিখিব পাৰো 1 - sin θ হোল স্কয়ার কি লিখিব পাৰো 1 - sin θ হোল * 1 - sin θ আৰু তোমাৰ cos স্কয়ার θ জায়গাত কি লিখিব পাৰো 1 - sin স্কয়ার θ কাৰণ আমি জানো sin স্কয়ার θ + cos স্কয়ার θ = 1 এতিয়া চোৱা ওপৰত এখিনি এনেকৈ থাকিল এতিয়া 1 - sin স্কয়ার θ আমি কি লিখিব পাৰো 1 - sin θ হোল * 1 + sin θ এইটো আমাৰ a² - b² ৰ সূত্ৰ হৈছে গলে তোমাৰ কি হ'ল 1 - sin θ আৰু 1 - sin θ এই দুটা ক্যান্সেল গল ওপৰত থাকিল 1 - sin θ এটা আৰু তলত থাকিল 1 + sin θ গতে আমাৰ ৰাইট হ্যান্ড সাইডটো হৈ গল হৈছে এনেকৈ কৰিছা যদি তোমাৰ নিশ্চয় শুদ্ধ উত্তৰটো ওলাইছে ইয়াৰ পিছত তোমালোকৰ 49 কোৱেশ্চনটো কি আছে এটো তোমালোকৰ কিতাপৰ পৰা ডাইৰেক্ট দিয়া নাই কিন্তু এনে ধৰণৰ কিতাপৰ আছে এটো কেনেকৈ কৰিব লাগে চোৱা যে আমাৰ sin b = cos a + 60 আছে আমাৰ a + b ৰ ওলাব দিছে আমি sin b কি লিখিব পাৰো cos 90° - b এতিয়া চোৱা যেহেতু আমাৰ ত্ৰিকোণমিতিক অনুপাত দুটা একে আছে মাজত সমান চিহ্ন আছে গতিকে আমি কি লিখিব পাৰো 90 - b = a + 60 এটা 90 সেইকাৰণে এটো লিখিলো এতিয়া 60 টো হিচাপে আনিলে মাইনাস হ'ব b টো -b টো হেতু সাইডত নিলে + b হ'ব গতিকে a + b = তোমাৰ 90 ৰ পৰা 60 গলে 30° এনেকৈ কৰি দিছা যদি তোমালোকৰ এনসাৰটো যদি 30° আহিছে হৈছে ইয়াৰ পিছত তোমালোকৰ সম্ভাৱিতাৰ গণিত এটো এক্সাৰসাইজত আছে আমাৰ যে a b c d e a এই ছয়টা আখৰ লিখি দিছে ইয়াৰ পৰা তোমাৰ a পোৱাৰ সম্ভাৱিতা কি আৰু d পোৱাৰ সম্ভাৱিতা কি চোৱা a যেহেতু আমাৰ দুটা আছে গতে আমাৰ 2/6 হ'ব গতে 2/6 হলে কাটাকাটি কৰিলে 1/3 হ'ব আৰু d কেইটা আছে এটা আছে গতে 1/6 হ'ব গতে আমাৰ এনসাৰটো হ'ল 1/3 আৰু 1/6 হৈছে তাৰ পিছত তোমালোকৰ এটো ডাইৰেক্ট এক্সাৰসাইজৰ গণিত ইয়াত তোমালোকে অপনয়ন পদ্ধতি ব্যৱহাৰ কৰি কৰিব পাৰা প্ৰতিস্থাপন ইয়াত তোমাৰ এনসাৰটো x = 2 আৰু y = 1 আহিব হৈছে ইয়াত দুই এটা পূৰণ কৰি দিলে এটো টাৰ্ম কাটা যাব 4x ৰ পৰা 3x গলে x থাকিব আৰু 10 ৰ পৰা 8 গলে এটো 5 2 দি পূৰণ কৰিলে 10 হ'ব 10 ৰ পৰা 8 গলে 2 হ'ব গতি x = 2 আৰু y = 1 এবিলাক ডাইৰেক্ট প্ৰশ্ন আহিছে মই কৰি নিদিও এবিলাক তাৰ পিছত তোমালোকৰ যেটো 52 নম্বৰ কোৱেশ্চন আছে এটো তোমাৰ ডাইৰেক্ট অনুশীলনীৰ পৰা আহা গতি ইয়াৰ এনসাৰটো হৈছে তোমালোকৰ এটা ওলাব 18 আৰু এটা ওলাব 12 তাৰ মানে তোমাৰ ডাঙৰ বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য 18 একক আৰু সৰু বৰ্গটোৰ বাহুৰ দৈৰ্ঘ্য 12 একক হৈছে এতিয়া আমাৰ 53 কোৱেশ্চনটো এই কোৱেশ্চনটোত বেছি সংখ্যক ছাত্ৰ ছাত্ৰীৰে পাজল লাগিছে
অলপ এটো অলপ ক্রিটিক্যাল দিছে কিন্তু এনেকুৱা ধৰণৰ গণিত কিন্তু আমাৰ এক্সাৰসাইজত আছে কিন্তু ডাইৰেক্ট তাৰ পৰা দিয়া না ইয়াত তোমাৰ এই টাৰ্মটো চেঞ্জ কৰি দিছে এটো কেনেকৈ কৰিব লাগে চোৱা যে আমাৰ Sn মানে কি দিয়া আছে 3n² divided by 2 plus 30/2 into n ইয়াত আমি n/2 টো কমন ললে ইয়াত থাকিব 3n plus ইয়াত থাকিব 13 ওটা আমাৰ অলপ সহজ হৈ গল বস্তুটো এতিয়া চোৱা আমি 25 টা পদৰ যোগফল উলিয়াও তাৰ মানে আমি n ৰ জায়গাত 25 পাম s25 টো লালো এখিনি তোমাৰ n ৰ জায়গাত 25 বহাই তুমি এখিনি পূৰণ হৰণ কৰি দিলে তোমালোকৰ ৰিজাল্টটো s25 ৰ মানটো কিমান আহিব 11 আহিব এতিয়া আমি কি কৰিম 24 টা পদৰ সমষ্টি উলাইলাম তাৰ মানে n ৰ মানটো আমি 24 পাম n ৰ মানটো 24 বহাই এখিনি যেতিয়া মই ক্যালকুলেশন কৰি দিলো এনেকৈ দিয়াৰ লগে লগে তোমাৰ 24 টা পদৰ যোগফলটো কিমান হলাল 1020 হলাল এতিয়া আমাৰ 25 টা পদৰ সমষ্টিৰ পৰা যদি আমি 24 টা পদৰ সমষ্টি বিয়োগ কৰি দিও তেনহলে আমাৰ 25 নম্বৰ পদটো ওলাব হেকাৰণে আমি কি লিখিলো 25তম পদ a25 = s25 - s24 11 ৰ পৰা 1020 বিয়োগ কৰিলে 80 হ'ব গতিকে তোমালোকৰ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে 80 তাৰ মানে আমাৰ 25 নম্বৰ পদটো হ'ব 80 হৈছে তাৰ পিছত তোমালোকৰ 54 নম্বৰ এইটো তোমালোকৰ অলপ পাজল লাগিছে এইটো অলপ বেছি জটিল এনেকুৱা আছিল যদিও এনেকুৱা ধৰণৰ এনেকুৱা ডাইৰেক্ট নাছিলে ইয়াত তোমাৰ চোৱা a b c এটা ত্ৰিভুজ দিছে আৰু xy তোমাৰ এডাল ab আৰু ac কাটি কেনে এডাল ৰেখাখণ্ড হয়নে কটা এডাল ৰেখাখণ্ড এতিয়া তোমাৰ ইয়াত ভ্যালুবিলাক কি দিয়া আছে চোৱা ax মানে 4 দিয়া সেন্টিমিটাৰ দিয়া আছে xb মানে 10 সেন্টিমিটাৰ দিয়া আছে ay মানে তোমাৰ 6 সেন্টিমিটাৰ দিয়া আছে আৰু yc মানে তোমাৰ কিমান দিয়া আছে 15 সেন্টিমিটাৰ এতিয়া চোৱা এটো কেনেকৈ কৰিব লাগিব যে আমি প্ৰথমতে ax/xb উলাই লৈছো ax/xb মানে 4/10 হ'ব 4/10 হলে কাটাকাটি কৰিলে 2/5 হ'ব আকৌ ay/yc উলাই লৈছো এটো তোমাৰ ভ্যালু এটা পুট কৰি বহাই দিলে 2/5 হ'ব এতিয়া চাৱা যেহেতু আমাৰ বাহু ab আৰু ac এই বাহুটাৰ অনুপাতটো একে 2/5 2/5 ওলাইছে তাৰ মানে আমাৰ কি লিখিব পাৰো ax/xb = ay/yc এতিয়া যদি আমাৰ বাহুৰ অনুপাত বিলাক এই যেটো অনুপাত আছে ভাগ কৰিছে xy ৰেখাডালে ab আৰু ac ক ভাগ কৰিছে এই ভাগৰ অনুপাত বিলাক কি আমাৰ সমান তেনহলে উপপাদ্য মতে কি হ'ব xy সমান্তৰাল bc এটো উপপাদ্য মতে আমি পাইছো এতিয়া যদি xy আৰু bc সমান্তৰাল ৰেখা হয় তেনহলে ab আৰু ac তিৰ্যক হ'ব হলে তোমাৰ ইয়াত দুটা ত্ৰিভুজ আছে চোৱা axy আৰু abc ইয়াতে ত্ৰিভুজ দুটা আছে মই এক্সট্ৰাকৈ ইয়াত লিখি লৈছো যাতে তোমালোকে সহজতে বুজিবা এই ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব হৈছে আমি এতিয়া সদৃশ কেনেকৈ হ'ব এটো দেখুৱাব নালাগে কাৰণ কি জানা তোমাৰ 3 নম্বৰ আছে গতি এখিনি কৰিলা এতিয়া আমি এটো উপপাদ্য মতে জানো যদি আমাৰ xy আৰু bc সমান্তৰাল হয় তেনহলে তাত থকা ত্ৰিভুজ দুটা কি হ'ব সদৃশ হ'ব এতিয়া সদৃশ ত্ৰিভুজৰ উপপাদ্য মতে কি হয় সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুবিলাকৰ অনুপাতবিলাক সমান গতিকে আমাৰ ax divided by ab equal to ay divided by ac equal to xy divided by bc এটো লিখি দিছো এটা আমি চোৱা ax divided by ab equal to xy divided by bc লিখিব পাৰো নাইবা কোনোবাই ay divided by ac equal এখিনো লিখিব পাৰো আমি এটা লিখি ললো যে ax divided by ab equal to xy divided by bc লিখি ললো ইয়াত হয়নে এতিয়া চোৱা ax ৰ মানটো কিমান 4 আৰু ab মানে তুমি যদি চিত্ৰটোত চোৱা ab মানে কি bx plus ax তাৰ মানে 10 plus 4 হেকাৰণে আমি ইয়াত কি লিখিলো 10 plus 4 লিখিলো কাৰণ আমাৰ ab মানে হৈছে ax plus bx ax ৰ ভ্যালুটো 4 bx ৰ ভ্যালুটো 10 হৈছে হেকাৰণে এনেকৈ লিখিলো এতিয়া চোৱা 4 divided by 14 হল 2 এৰে 4 ক দুইবাৰ গল আৰু 14 7 বাৰ গল তাৰমানে তুমি 2/7 ইকুৱেল টু কি বলা xy/bc এতিয়া বজ্ৰ পূৰণ কৰি দিয়া ক্ৰস পূৰণ কৰি দিলে তোমাৰ 2bc ইকুৱেল টু 7xy গতিকে এনেকৈ যদি তোমালোকৰ কৰিছা নিশ্চয় তোমালোকৰ এটো শুদ্ধ হৈছে গতিকে অলপ তোমালোকে হয়তো অলপ জটিল পাইছা বস্তুটো বুজিছা না
এতিয়া তাৰ পিছত আমাৰ নেক্সট কোৱেশ্চনটো কেনেকুৱা কি আছে চোৱা এটো ডাইৰেক্ট 55 টো কি আছে চাৰিটা বিন্দু তোমাৰ কি দিয়া আছে সামান্তৰিকৰ শীৰ্ষবিন্দু দিয়া আছে তেনেহলে p ৰ মানটো ওলাব দিছে এইটো তোমালোকৰ এক্সাম্পলৰ আছে স্থানাংক জ্যামিতি চেপ্টাৰটোৰ উদাহৰণ আছে ইয়াৰ উত্তৰটো হৈছে তোমাৰ কিমান p ৰ মানটো কিমান 7 আহিব গৰে তোমালোকৰ যদি p ৰ মানটো 7 আহিছে উত্তৰটো হৈছে হৈ গল ইয়াৰ পিছত তোমালোকৰ 56 নম্বৰ কোৱেশ্চনটো দিছে প্ৰমাণ কৰা যে বহিবিন্দুৰ পৰা বৃত্তলতন স্পৰ্শকৰ দৈৰ্ঘ্য মানে এটো আমাৰ উপপাদ্য নিশ্চয় তোমালোকে কৰিব পাৰিছা হৈছে তাৰপিছত তোমাৰ 57 নম্বৰটো 4 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ 30 ডিগ্ৰী কোণৰ বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰাৰ লগতে অনুৰূপ মুখ্য বৃত্তকলাৰ কালি ওলাই এইটো তোমালোকৰ এনসাৰটো আহিব যেটো আমাৰ প্ৰথমতে বৃত্তকলাটোৰ কালি ওলাবৰ যে হেতুৰ এনসাৰ আহিব 4.9 সেন্টিমিটাৰ স্কয়াৰ বা তোমালোকৰ এটো দশমিকত ভগ্নাংশত উলিয়াব পাৰা ভগ্নাংশটো তোমাৰ যি আছে হৰণ কৰি দি চাবা এইটো এনসাৰ আহিব আৰু এটা হ'ব 46.1 সেন্টিমিটাৰ স্কয়াৰ তোমালোকৰ যদি এনসাৰটো এনেকুৱা হৈছে শুদ্ধ হৈছে গণিত হৈছে ইয়াৰ পিছত তোমালোকৰ 58 এটো ডাইৰেক্ট অনুশীলনীৰ পৰা আহিছে এটো 3 নম্বৰত আছে অনুশীলনীৰ প্ৰথম অনুশীলনীটোৰ 3 নম্বৰ অংক এইটো যে এটা পুতুলাৰ একে ব্যাসাৰ্ধৰ অৰ্ধগোলকৰ ওপৰত 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত পুতুলাটোৰ মুঠ উচ্চতা 15.5 সেন্টিমিটাৰ হলে পুতুলাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা মই কৈছিলো এইবিলাক গণিত আহিব গতে ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 214.5 সেন্টিমিটাৰ স্কয়াৰ যদি এইটো এনসাৰ আহিছে তোমালোকৰ তেনেহলে এনসাৰটো শুদ্ধ হৈছে ইয়াৰ পিছত তোমালোকৰ 59 টো তোমালোকৰ পৰিসংখ্যাৰ পৰা আহিছে এইটো কোৱেশ্চন ডাইৰেক্ট কিতাপত নাই কিন্তু এনেকুৱা ধৰণৰ আছে কিন্তু এইটো নাই গতিকে তোমালোকৰ এইটো কেনেকৈ কৰিব লাগিব চোৱা যে তোমালোকৰ কিতাপত এটা y উলিয়াব দিছিলে গতে ঠিক তদ্ৰুপ হেনেকুৱাকৈ কৰিব লাগিব তোমালোকৰ চোৱা আমি এনেকৈ বাৰংবাৰটা হান লিখি ললো হনে ইয়াত তোমাৰ xi টো উলাইছো xi মানে কি 0 + 10 / 2 5 হ'ব তোমাৰ এটোৰ ক্ষেত্ৰত 15 এটোৰ xi তোমাৰ শ্ৰেণী সূচক 25 হ'ব এটোৰ 35 আৰু এটোৰ হ'ব 45 এতিয়া fi * xi উলাইছো 12 * 5 কিমান 60 x * 15 15x 60 * 25 150 7 * 35 245 আৰু 9 * 45 405 এতিয়া আমি সামেশন অফ fi উলাইছো এই গটেইটা যোগ কৰি দিয়া দিলে তোমাৰ 34 + x হ'ব আকৌ তোমাৰ সামেশন অফ fi xi উলাইছো এইটো হৈছে কিমান তোমালোকৰ 860 + 15x এতিয়া আমাক প্ৰশ্নটোত কি দিয়া আছে যে মাধ্য হৈছে 24 এতিয়া মাধ্যৰ সূত্ৰটো কি সামেশন অফ fi xi / সামেশন অফ fi = 24 এটো দিয়া আছে গতে আমি ভ্যালুখিনি পুট কৰি দিলো সামেশন অফ fi xi আৰু সামেশন অফ fi ৰ ভ্যালুটো পুট কৰি দিলো দেখিনি বজ্ৰপূৰণ কৰিলে তোমালোকৰ ক্যালকুলেশন কৰাৰ পিছত এখিনি x ৰ ভ্যালুটো কিমান আহিব 16 আহিব তাৰ মানে x ৰ মান আমাৰ 16 যদি তোমালোকৰ x ৰ মান 16 আহিছে নিশ্চয় তোমালোকৰ গণিতটো হৈছে এটো তোমালোকৰ 3 নম্বৰৰ কাৰণে আহিছিল হৈছে ইয়াৰ পিছত তোমালোকৰ 60 নম্বৰ কোৱেশ্চন এটো অঙ্কনৰ পৰা আহিছে যে তোমালোকে নিশ্চয় এটো কৰিব পাৰিছা ইয়াত অঙ্কন প্ৰণালী তোমালোকে চিত্ৰটো আঁকি অঙ্কন প্ৰণালীতে অলপ লিখি দিলে হৈ গল তাৰ পিছত তোমালোকৰ 61 এই 61 নম্বৰ প্ৰশ্নটো তোমালোকৰ উদাহৰণৰ বহুপদ যেটো চেপ্টাৰ আছে তাৰে উদাহৰণ এইটো গৰে এই প্ৰশ্নটোৰ মূল দুটা হ'ল -2 আৰু -5 আৰু তোমালোকে সহগটো পৰীক্ষা কৰিব দিছে 0 আৰু সহগৰ সমষ্টিটো হেতু পৰীক্ষা কৰি দিলে হৈ গল গতিকে এইখিনি আছিল তোমালোকৰ আজিৰ যি মেট্ৰিক পৰীক্ষাৰ 2025 চনৰ মেট্ৰিক পৰীক্ষাৰ মেথছৰ কোৱেশ্চনৰ পৰা ডেসক্ৰিপটিভ আনসাৰ প্ৰশ্ন মোৰ আনসাৰ এনেকুৱা যদি কৰিছা তোমালোক নিশ্চয় 45 ৰ ভিতৰত 45 এ পাবা অৰ নাছিলে কিন্তু পেপাৰখনত আৰু যিবিলাকে তোমালোকৰ এমসিকিউ চোৱা নাই মই এমসিকিউ খিনিৰ উত্তৰ আগতে কৰি দিছো ডেসক্ৰিপচনত মই লিংক দিছো লিংকত গৈ এমসিকিউ কিমান হৈছে চাবা পাৰিবা আৰু ভিডিওটো বন্ধু বান্ধৱীৰ গ্ৰুপলৈ শ্বেয়াৰ কৰিবা কোনে কিমান নম্বৰ পালে কমেন্টত জনাবা ধন্যবাদ